নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 অক্টোবৰ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। কাইলৈ জমা হ'ব লাখ লাখ হিতাধিকাৰী একাউণ্টত অৰুণোদয় আঁচনিৰ ধনৰাশি। যদি আপোনাৰ তালিকাত নাম আছে আপোনাৰ বাবে ভাল খবৰ। লগতে লাখ লাখ মহিলাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকা প্ৰদান কৰিব আৰু 10 অক্টোবৰৰ পৰা লাখ লাখ মহিলাৰ একাউণ্টত পুনৰ সোমাবলৈ আৰম্ভ হৈ যাব মহিলা কোটাত 10,000 কোটি টকা। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 4টা নতুন সুবিধা। ৰেচন কাৰ্ড থাকিলে 1 নৱেম্বৰৰ পৰা সলনি হ'ব কেইবাটাও নতুন নিয়ম। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে লাভ কৰিব নতুনকৈ চৰকাৰী কৰৰ সুবিধা। চৰকাৰী কৰৰ নতুন তালিকা প্ৰস্তুত কৰা হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী আছে, কিয়নো কাইলৈ জমা হ'ব লাখ লাখ হিতাধিকাৰী একাউণ্টত অৰুণোদয় আঁচনিৰ ধনৰাশি। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব এই ধনৰাশি। আপুনি অৰুণোদয় 3.0 আবেদন কৰিছিল নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে আহিব এটা ভাল খবৰ। প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। ধন নোপোৱাসকলে এতিয়া কৰক অভিযোগ। যদি আপুনি অৰুণোদয় আঁচনিৰ টকাটো নাপায় তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। আৰু এতিয়া নম্বৰটো আপুনি ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। ধন নাপালে আপুনি কেনেকৈ দিব অভিযোগ? চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ 036122370054। এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন। কাইলৈ 10 বজাৰ লগে লগে লাখ লাখ অৰুণোদয় হিতাধিকাৰী একাউণ্টত চৰকাৰে অৰুণোদয় আঁচনিৰ 1250 টকাকৈ প্ৰদান কৰিব। অৰুণোদয় আঁচনিৰ লগতে এটা নহয় দুটা নহয় 7 টকা আঁচনিৰ টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি এইকেইটা আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। শহীদ কুশল কবলৰ বৃদ্ধ পেঞ্চন আঁচনি টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। দীনদয়াল দিব্যাংগ সাহায্য আঁচনি টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। কাইলৈ পুৱা 10 বজাৰ লগে লগে এইকেইটা আঁচনি টকা প্ৰদান কৰা হ'ব আপোনাৰ একাউণ্টত। যদি এইকেইটা আঁচনিৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছে, আগতে আপুনি টকা পাইছিলে এতিয়া আপুনি টকা নাপায়, তেনে ক্ষেত্ৰত কি কৰিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ পঞ্চায়তৰ জৰিয়তে সেইসকল হিতাধিকাৰীক আবেদন কৰিবলৈ আহ্বান জনাইছে। যদি আপোনাৰ নামটো কৰ্তন কৰা হৈছে অতি শীঘ্ৰে আবেদন কৰক, অন্যথা আপুনি অৰুণোদয় আঁচনিৰ সুবিধা নাপাব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আজি চৰকাৰে মুকলি কৰিব শ্ৰদ্ধাঞ্জলি আঁচনি। বহিৰাজ্যত মৃত্যু হোৱা অসমৰ লোকৰ বাবে এই আঁচনি ঘোষণা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বহিৰাজ্যত কৰ্মৰত অসমবাসীৰ মৃত্যু হ'লে চৰকাৰে ল'ব সকলো দায়িত্ব। চৰকাৰে সসন্মানে গৃহলৈ আনিব মৃতদেহ। মৰ্যাদাপূৰ্ণ সৎকাৰৰ ব্যৱস্থা আগবঢ়াব চৰকাৰে। অসম চৰকাৰে মুকলি কৰিব শ্ৰদ্ধাঞ্জলি আঁচনি। অসম আৰক্ষীৰ বিশেষ বিভাগে কৰিব চোৱাচিতা। এনে অনাকাংক্ষিত বিপদত পৰিলে ডায়েল কৰক 112 নম্বৰতে। অসম আৰক্ষীৰ বিশেষ বিভাগে ল'ব ব্যৱস্থা। বহিৰাজ্যত মৃত্যু হ'লে চৰকাৰে ঘূৰাই আনিব নৰেশ্বৰ দেশ। আৰ্থিকভাৱে সবল লোকৰ বাবে প্ৰযোজ্য নহ'ব এই আঁচনি। নিজাববীয়াকৈ ব্যৱস্থা কৰিব পৰাকৈ লোকৰ ক্ষেত্ৰত এই আঁচনি প্ৰযোজ্য নহ'ব। যদি আপোনালোকৰ সমৰ্থন থাকে তেনে ক্ষেত্ৰত এই আঁচনি আপুনি যোগ্য নহ'ব। চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যোৱা ৰোগীয়ে নাপাব সুবিধা। যদি চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ গৈছে তেনে ক্ষেত্ৰত চৰকাৰে এই ব্যৱস্থা প্ৰদান নকৰে। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু এই নম্বৰটো আপুনি ছেভ কৰি ল'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। প্ৰমোদ বড়োৰ দুৰ্নীতিৰ পাহাৰত চলিব বুলডোজাৰ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। 2 নম্বৰী কৰি চাকৰি লোৱাসকল হিৰ' হ'ব চাকৰি। ফুল একশ্যন মোডত হাগ্ৰামা মহিলাৰী। দুৰ্নীতিমুক্ত হ'ব BTC। প্ৰমোদ বড়োৰ দিনৰ দুৰ্নীতি নিযুক্তি ফাদিল হ'ব। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। হাগ্ৰামা মহিলাৰীয়ে সংবাদমেল পাতি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সকলো দুৰ্নীতি কেলেংকাৰীৰ তদন্ত হ'ব। পিছ দুৱাৰেদি চাকৰি লোৱাসকলে হিৰ' হ'ব চাকৰি। যিয়ে 2 নম্বৰী কৰি চাকৰি লৈছে তেওঁলোকৰ চাকৰি যাব। শপত গ্ৰহণ কৰি 5 টকা গ্যাৰাণ্টি দিলে হাগ্ৰামা মহিলাৰীয়ে। নিৰ্বাচনী প্ৰচাৰত দিয়া 5 টকা গ্যাৰাণ্টি পূৰণৰ প্ৰতিশ্ৰুতি হাগ্ৰামাৰ।
প্ৰতিটো জনগোষ্ঠীক মাটি পট্টা দিব হাগ্ৰামা মহিলাৰীয়ে। হয় বন্ধু বান্ধৱীসকল, এটা ভাল খবৰ আহি পৰিছে। মহিলাসকলৰ আত্মসহায়ক সহায় কৰিব হাগ্ৰামা মহিলাৰীয়ে। হয় বন্ধু বান্ধৱীসকল, হাগ্ৰামা চৰকাৰে আত্মসহায়ক প্ৰতিজন মহিলাক সহায় কৰিব। স্বচ্ছ আৰু নিকা নিযুক্তিৰে BTCক সলাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। প্ৰমোদ বড়োৰ দুৰ্নীতিৰ পাহাৰত চলিব বুলডোজাৰ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। লগতে প্ৰমোদ বড়োই যিকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেইকেইটা প্ৰতিশ্ৰুতি পালন কৰিবনে, জনতাৰ মন্তব্যটো কি কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজযোগ জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজি হৈছে শেষ ডেডলাইন। আজি গুৱাহাটীত হাজিৰ হ'ব লাগিব 8 প্ৰৱাসী অসমীয়া। জুবিনৰ সৈতে ইয়তত থকা 8 প্ৰৱাসী অসমীয়া উপস্থিত হ'ব লাগিব গুৱাহাটীত। তদন্তৰ আঁতৰলৈ আহিব জুবিনৰ সৈতে ইয়ত পাৰ্টিত থকা প্ৰৱাসী অসমীয়া। 6 অক্টোবৰৰ ভিতৰত গুৱাহাটীত উপস্থিত নহ'লে কঠোৰ হ'ব চৰকাৰ। আজিৰ ভিতৰত গুৱাহাটীত উপস্থিত হ'বই লাগিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াই। তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব কেতিয়া গুৱাহাটীত উপস্থিত হ'ব। অসম আৰক্ষী ছিংগাপুৰলৈ গৈ তেওঁলোকক ধৰি আনিব নোৱাৰে। আমি ইয়তত থকা লোকসকলৰ পিতৃ মাতৃৰ সৈতে কথা পাতিম। যদি আজিৰ ভিতৰত তেওঁলোকে নাহে তেনেহ'লে আমি কঠোৰ হ'ম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈ, দেৱব্ৰত শইকীয়া, শ্যাম কানু তিনিওৱে CBI তদন্ত বিচাৰিছে। ইয়াৰ কাকতিলে সংযোগ নে তেওঁলোকে কথা পাতিছে আমি নাজানো। আমি জুবিনৰ পষ্টমৰ্টেম ৰিপৰ্ট আমি ৰাজহুৱা নকৰোঁ। কোনোৱে যদি চাব বিচাৰিছে আমি ব্যৱস্থা কৰি দিম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজযোগ জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, SITয়ে গ্ৰেপ্তাৰ কৰা শেখৰৰ বিৰুদ্ধে মহাবিস্ফোৰণ মন্তব্য কৰিছে পাৰ্থ গোস্বামীয়ে। শেখৰ সকলৰ লগত ভাল, কিন্তু সি ভাল নহয়। শেখৰ মনোবেটা বহুত পচা আছিল। শেখৰে কাকো একেলগে থাকিব নিদিয়ে। ছিংগাপুৰত জুবিনক বিপান কৰা হৈছিল বুলি মই নাভাবোঁ। ছিংগাপুৰৰ বিশ্বৰ ভিতৰতে সুৰক্ষিত স্থান। মই নাজানো ইয়াক কি ষড়যন্ত্ৰ হৈছে। হত্যা কৰাটো যদি দোষী তেনে ক্ষেত্ৰত কাষত থকাটো দোষী বুলি মন্তব্য কৰিছে পাৰ্থই। শেখৰ যদি জানিছিল কিয় ব্যৱস্থা নল'লে। SITয়ে গ্ৰেপ্তাৰ কৰা শেখৰৰ বিৰুদ্ধে মহাবিস্ফোৰণ মন্তব্য কৰিছে পাৰ্থ গোস্বামী। হয় বন্ধু বান্ধৱীসকল, পাৰ্থ গোস্বামীয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজযোগ জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ জনতাৰ প্ৰতিবাদত কঁপিব উজনি অসম। ৰাজপথত নামিব জনতা। প্ৰতিবাদ হ'ব উজনি, কঁপিব দিছপুৰ। হয় বন্ধু বান্ধৱীসকল, প্ৰতিবাদ হ'ব উজনিত, কঁপিব দিছপুৰ। হুংকাৰ প্ৰদান কৰিছে জনতাই। 15 অক্টোবৰৰ পৰা উজনি অসম কঁপাব আটাচুৱে। ৰাজপথত নামিব লাখ লাখ অসম জনতা। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দিয়ক বুলি হুংকাৰ প্ৰদান কৰিছে জনতাই। জনজাতিকৰণৰ দাবীৰে আন্দোলন ঘোষণা কৰা হৈছে। ক'ত কেতিয়া হ'ব আন্দোলন? 15 অক্টোবৰত মহাভাৰত হ'ব জোৰ সমদল। 16 অক্টোবৰত হাবেখাতিত জোৰ সমদল ঘোষণা কৰা হৈছে আৰু 17 অক্টোবৰত চিপাপথাৰত গণসমাৱেশ। 19 অক্টোবৰত জোৰ সমদল হ'ব ধেমাজি সদৰত। 20 অক্টোবৰত জোৰ সমদল হ'ব সোণাৰীত আৰু 3 নৱেম্বৰত গোলাঘাটত হ'ব প্ৰতিবাদী সমদল। 16 নৱেম্বৰত শিৱসাগৰত হ'ব জোৰ সমদল। লাখ লাখ জনতাৰ প্ৰতিবাদত কঁপিব উজনি অসম। হয় বন্ধু বান্ধৱীসকল, জনতাই হুংকাৰ প্ৰদান কৰিছে। তাৰপিছত অসমবাসী ৰাজযোগ জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৱশেষত মুখ খুলিলে জুবিন দাৰ ব্যক্তিগত সহায়ক হাতৰ নাথে। মই জুবিন দাৰ লগত খাৰগুলিতে আছিলোঁ। ছিংগাপুৰৰ পৰা উভতি আহি ঘৰৰ কাম কৰাৰ কথা আছিল জুবিন দাই। আঁতৰীয়া হৈ আছে জুবিন দাৰ খাৰগুলিৰ ঘৰ। খাৰগুলিৰ ঘৰত জুবিন দাৰ বাবে এটা সপোন আছিলে। 13 ছেপ্টেম্বৰত শেষবাৰৰ বাবে খাৰগুলিৰ ঘৰলৈ আহিছিল জুবিন দাই। ঘৰৰ কাৰণে টাইলছ পৰ্যন্ত চাই থৈছিল জুবিন দাই। খাৰগুলিৰ ঘৰটো সম্পূৰ্ণ হ'বলৈ ইয়াতেও 60% বাকী আছে। সিদ্ধাৰ্থই জুবিন দাৰ সকলো কথা গম পাইছিল। জুই আৰু পানীৰ ওচৰলৈ জুবিন দাক যাবলৈ ডাক্তৰে মানা কৰিছিল। জানি বুজি কিয় জুবিন দাক সাঁতুৰিবলৈ দিয়া হ'ল? সিদ্ধাৰ্থৰ ব্যৱহাৰ বেয়া আছিল, সেই কথা সকলোৱে জানে। আমাৰ লগত সিদ্ধাৰ্থৰ বেছি কথা হোৱা নাছিল। বেলেগৰ লগত গুণ্ডাগিৰি কৰিছিল সিদ্ধাৰ্থই। 2008 চনৰ পৰাই মই জুবিন দাৰ লগত আছোঁ।
অৱশেষত মুখ খুলিলে জুবিনৰ ব্যক্তিগত সহায়ক সাধন নাথে। হয় বন্ধু বান্ধৱীসকল, সাধন নাথে যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম যদি অন্তৰ্ভুক্ত হোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি যোগাযোগ কৰিব লাগিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু আপোনাৰ ঘৰত 5জন সদস্য আছে তেনে ক্ষেত্ৰত এজন বা দুজন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই নেকি আপুনি ৰেচন কাৰ্ডত? তেনে ক্ষেত্ৰত কেনেকৈ আপুনি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব সেই দুজন ব্যক্তিৰ নাম? নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইন যোগে কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাশিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম। ইকেৱাইচিৰ কৰাৰ সময়তে কৰিব পাৰিব এই কাম। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তন কৰিব পাৰিব নামসমূহ। নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কাম কৰিব পাৰিব। ৰেচন কাৰ্ড নথকা সকলোৱে নতুনকৈ কৰিব পাৰিব আবেদন। যদি আপোনাৰ ৰেচন কাৰ্ড নাই বা আপুনি ৰেচন কাৰ্ড পোৱা নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ কৰক আবেদন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে পঞ্চায়তৰ জৰিয়তে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে। যদি আপুনি একেবাৰে দুখীয়া তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ড থাকিলে নৱেম্বৰৰ পৰা লাভ কৰিব 3টা নতুন সুবিধা। চেনি, দালি আৰু নিমখ লাভ কৰিব ৰেচন কাৰ্ডত। কেৱল এয়াই নহয়, ৰেচন কাৰ্ড থাকিলে আপুনি প্ৰত্যেক মাহতে অৰুণোদয় আঁচনি 1250 টকাকৈ লাভ কৰিব। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.